নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীত আজি আমাৰ তৃতীয়টো আৰু লগতে অন্তিমটো ভিডিঅ' এই সিৰিজটো আমি আৰম্ভ কৰিছিলো আৰু আজি আমাৰ সিৰিজটো ধুনীয়াকৈ শেষ হ'ব গতিকে পলম নকৰি আৰম্ভ কৰিম আৰম্ভ কৰাৰ আগত বিএড এন্ট্ৰেন্স যিসকলে দিব এতিয়াও যদি লাৰ্ণিং কিউবৰ মাষ্টাৰ গাইডবুক ফৰ বিএড এন্ট্ৰেন্স 2026 লোৱা নাই আৰু গুৱাহাটী ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি পৰীক্ষা সন্মুখত আছে এতিয়াও ল'ব পাৰে লৈ ফেলে ফাইনেল ৰিভিজন আৰম্ভ কৰিব পাৰে আৰু যিসকলে মক টেষ্ট দিব বিচাৰে প্ৰেক্টিচ কৰিব বিচাৰে এক্সামৰ আগত তেওঁলোকে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি ফেলে মক টেষ্ট এটেম্প কৰিব পাৰিব যিটো স্ক্ৰীনত নাম্বাৰ আহি আছে সেই নাম্বাৰটোত হোৱাটছএপ কৰিলে গাইডবুকখন ল'ব পাৰা আৰু মক টেষ্টৰ কিবা জানিবলগীয়া থাকিলেও সেই নাম্বাৰটোত হোৱাটছএপ কৰিলে হ'ল বাকী মক টেষ্টটো এপৰ পৰা ডাইৰেক্টলি এপ ডাউনলোড কৰি ফেলে ডাইৰেক্টলি তাত এনৰোল কৰি তেনেকেও ল'ব পৰা যায় আৰু গাইডবুকৰ কাৰণে কিন্তু হোৱাটছএপ কৰিব লাগিব বাৰু যি নহওক আমি মূল টপিকলৈকে আহি যাওঁ আজি এনচিয়েন্ট হিষ্ট্ৰী আমি এতিয়ালৈকে কি চালো আৰু কি চাম গোটেইখিনি ডিছকাছ কৰি লওঁ থুলমূলকৈ অকণমান আমি এতিয়ালৈকে দুটা পাৰ্টত কি পঢ়িলো দুটা পাৰ্টত আমি এতিয়ালৈকে যদি আমি ডিছকাছ কৰোঁ ষ্টোন এজ পঢ়িছোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পঢ়িছোঁ লগতে বেদিক এজ আৰু জৈনিজম এণ্ড বুদ্ধিজম এই চাৰিওটা চেপ্টাৰ আমি পঢ়িছোঁ আজি আমাৰ শেষৰ চেপ্টাৰ দুটা that is dynasties that ruled Magad আৰু লগতে পোষ্ট গুপ্তা ডাইনেষ্টিজ এইখিনি পঢ়াৰ লগে লগে আমাৰ এনচিয়েন্ট হিষ্ট্ৰী শেষ হৈ যাব ঠিক আছে গতিকে আৰম্ভ কৰোঁ আমি অলপ স্ক্ৰল কৰি লওঁ স্ক্ৰল কৰিলে আমি গম পাম আমাৰ চেপ্টাৰ 5 আজি পঢ়িব লাগিব ৰাইট ঠিক আছে আমি আমাৰ চেপ্টাৰটো উলিয়াই লওঁ তাৰপিছত আমি ধুনীয়াকৈ আৰম্ভ কৰিম দিছ ইজ আৱাৰ চেপ্টাৰ নম্বৰ 5 আজি আমি পঢ়িব লাগিব মহাজনাপদাজ এণ্ড ডাইনেষ্টিজ দেট ৰুলড মাগধা ঠিক আছে ধুনীয়াকৈ বুজি যাম লাহে লাহে আৰম্ভ কৰোঁ কাৰণ দীঘল হ'ব যিহেতু ভিডিঅ'টো ইয়াৰ আগৰ ক্লাছটোত আমি বুদ্ধিজম এণ্ড জৈনিজমৰ বিষয়ে পঢ়িছিলোঁ বুদ্ধিষ্ট কাউন্সিলৰ কথা ডিছকাছ কৰিছিলোঁ মনত আছে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল আমাৰ ৰাজগৃহ বা ৰাজগীৰ বুলি যিটো কোৱা হয় তাতে হৈছিল কোনে পাতিছিল আজাদ শত্ৰুৱে পাতিছিল ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল আমাৰ বৈশালীত হৈছিল কোনে পাতিছিল কাল অশোকাই পাতিছিল থাৰ্ড বুদ্ধিষ্ট কাউন্সিল আমাৰ পাটলিপুত্ৰাত হৈছিল আৰু কোনে পাতিছিল বোলে অশোকাই পাতিছিল আৰু শেষৰটো বা ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল আমাৰ কাশ্মীৰ কুণ্ডলবনত হৈছিল কনিষ্কাই পাতিছিল ঠিক আছে চ' এইখিনি কথা আমি ডিছকাছ ইতিমধ্যে কৰিছোঁ আৰু এবাৰ ৰিভাইজ কৰি ল'লোঁ কাৰণ এই কথাখিনি আজিৰ ক্লাছটোত ৰিপিট হ'ব ক'ত কেনেকৈ ৰিপিট হ'ব আমি গম পাম দেখিবলৈ পাম ঠিক আছে গতিকে আৰম্ভ কৰোঁ মহাজনপদাজ নাও হোৱাট ইজ মহাজনাপদা ঠিক আছে হোৱাট ইজ মহাজনাপদা আমি বেদিক এজতে গম পাইছোঁ যে আৰিয়ানসকল ইণ্ডিয়ালৈ আহিছিল ক'ৰ পৰা আহিছিল তেওঁলোক চেণ্ট্ৰেল এছিয়াৰ পৰা আহিছিল ঠিক আছে কাজাখাস্তান কিৰ্গিস্তান ৰাছিয়াৰ তলৰ অংশ সেইখিনি ঠাইৰ পৰা আৰিয়ানসকল ভাৰতলৈ আহিছিল প্ৰথমতে আহি তেওঁলোকে সপ্ত সিন্ধু যি নদী আছে সেই নদীৰ পাৰত বসবাস কৰিলে লাহে লাহে গেংগেটিক ভেলী মানে গংগা ভেলীৰ ফালে গংগা উপত্যকাৰ ফালে তেওঁলোকে ঢাপলি মেলিলে ডিউৰিং লেটাৰ বেদিক পিৰিয়ডছ কাৰণ গংগা উপত্যকাত খেতি বাতি ভাল হয় তাত থাকি ধুনীয়াকৈ তেওঁলোকে খেতি বাতি কৰি আৰামছে খাই বৈ থাকিল ঠিক আছে চ' আৰম্ভণিত যেতিয়া আৰিয়ানসকল আহিছিল তেওঁলোক মাত্ৰ সৰু সৰু কিছুমান ট্ৰাইবেল গ্ৰুপছত তেওঁলোক ভাগ হৈ আছিল ঠিক আছে এই ট্ৰাইবেল গ্ৰুপছৰ পৰা লাহে লাহে জনৰ ৰূপ ল'লে জন ইজ হোৱাট জন ইজ অলছ' এ গ্ৰুপ অফ পিপল তেওঁলোকে একেলগে থাকে ঠিক আছে এটা গ্ৰুপ অফ পিপল ধৰি ল'লো যে এই গোটেই গ্ৰুপটোত 100-150 মানুহ আছে সেই 100-150 মানুহ তেওঁলোকে একেলগে থাকে আমি পঢ়িছিলোঁ আৰ্লি বেদিক পিৰিয়ডত আৰিয়ানসকলৰ মেইন অকুপেশ্যন আছিল তেওঁলোক পেষ্টৰেল কমিউনিটি আছিল পশুপালন কৰিছিল ঠিক আছে তেওঁলোকৰ গৰু ম'হ আছে আৰু সেই সময়ত যি পশু চলিছিল সেই ধৰণৰ পশু আছিল পশুপালন যদি কৰে তেওঁলোকে এঠাইত কিছুদিন থাকে সেই পশুৱে তাৰে ঘাঁহ খায় তাৰে ঘাঁহ শেষ হ'লে তেওঁলোক তাৰ পৰা মুভ হৈ যায় বেলেগ এঠাইলৈকে যায় ঠিক আছে এই ধৰণে তেওঁলোকে ঘূৰি ফুৰে তেওঁলোকৰ নিৰ্দিষ্ট কোনো লেণ্ড এৰিয়া নাছিল ঠিক আছে লাহে লাহে তেওঁলোকে এগ্ৰিকালচাৰ শিকিলে যেতিয়া খেতি বাতি কৰিলে এইখিনি মোৰ মাটি এইখিনি তাৰ মাটি এই ধৰণৰ কনচেপ্টবোৰ তেওঁলোকৰ মাজতো আহিবলৈ ধৰিলে লেণ্ডৰ কনচেপ্টটো আহি গ'ল ঠিক আছে তেওঁলোকৰ কি আহি গ'ল যে এইখিনি লেণ্ড আমাৰ এইখিনি প্ৰপাৰ্টি আমাৰ সেই কনচেপ্টটো আহি গ'ল চ' আৰম্ভণিতে কি আছিল জনা আছিল এতিয়া জনাৰ পৰা আহি গ'ল জনাপদা পদা ইজ হোৱাট পদা ইজ চাম এৰিয়া যোনখিনি নেকি মোৰ সেই জনাখিনিৰ এতিয়া কি হৈ গ'ল
কিছুমান নিৰ্দিষ্ট এলেকা বা কিছুমান নিৰ্দিষ্ট এৰিয়া তেওঁলোকৰ হৈ গ'ল ঠিক আছে সেইখিনিক আমি কি ক'ম জনাপদা পদা অহাৰ লগে লগে তাৰমানে কিছু এৰিয়া লাহে লাহে যোনবোৰ এৰিয়াত খেতি বাতি খুব ভাল হয় তেওঁলোকৰ ইকনমিক এক্টিভিটিজ বাঢ়ি গ'ল তেওঁলোকৰ পাৱাৰ বাঢ়ি গ'ল লাহে লাহে সেই এৰিয়াটো আৰু ডাঙৰ হ'ল বৃদ্ধি হৈ ফালে তেওঁলোক কি ৰূপ ল'লে জনপদৰ পৰা মহাজনপদ হিচাপে তেওঁলোকে ৰূপ পালে মহাজনপদ ইজ অলমষ্ট সিমিলাৰ টু এ ষ্টেট এখন ৰাজ্যৰ দৰে হৈ পৰিল তেওঁলোকে মহাজনপদ হৈ পৰিল এই ধৰণে আৰিয়ানসকল এটা সৰু সৰু ট্ৰাইবেল গ্ৰুপত আহিছিল তাৰ পৰা জনজ হ'ল জনপদা হ'ল যেতিয়া নিজৰ এখন এৰিয়া হ'ল আৰু সেই এৰিয়া যেতিয়া বহুত ডাঙৰ হৈ এখন ৰাজ্যৰ সমান হ'লগৈ মহাজনপদাজৰ ৰূপ পালে বুজি পালো আমি সো ভাৰতৰ এনচিয়েন্ট হিষ্ট্ৰী অধ্যয়ন কৰিলে এই ধৰণৰ 16টা 16 মহাজনপদাজ পোৱা যায় 16টা এনেকুৱা মহাজনপদাজৰ উল্লেখ পোৱা যায় কি কি যেনেকে আমি যদি চাওঁ কম্বোজা এয়া আমাৰ গান্ধাৰা আছে কুৰু আছে মৎস্য পাঞ্চালা সৌৰাসেনা কোশালা মল্ল বৎস কাশী চেৰি অৱন্তী অশ্মকা দেখিছো আমি মগধ অংগ বাজ্জি এইবোৰ মহাজনপদাজৰ উল্লেখ ভাৰতৰ বিভিন্ন এনচিয়েন্ট হিষ্ট্ৰীৰ টেক্সটসমূহত পোৱা যায় ঠিক আছে এইসমূহ মহাজনপদাজ গঢ় লৈ উঠিছিল এতিয়া ইয়াৰে ভিতৰত মগধ যিহেতু গংগা নদীৰ পাৰত অৱস্থিত লগতে সোণ নদীৰ পাৰতো মগধ অৱস্থিত মগধৰ যদি আমি লোকেশন চাব বিচাৰো মেপ এখন আছে এইখন মেপত আমি অলপমান যদি জুম কৰিলে যদি নাফাটে তেতিয়াহ'লে হয়তো আমি লোকেশন গম পাম এয়া মগধ ঠিক আছে মগধ এইখন হৈছে গংগা নদী এইখন হৈছে আমাৰ গংগা নদীৰ সাউথ সাইডে মানে মগধৰ নৰ্থ ফালে গংগা নদী পৰিছে আৰু এইখন হৈছে আমাৰ সোণ ৰিভাৰ ঠিক আছে সোণ ৰিভাৰ এইখিনিত মগধ আছে তাৰমানে সোণ ৰিভাৰৰ ইষ্ট সাইডে আৰু গংগা নদীৰ সাউথ সাইডে মগধ পৰিছে সো ইমান ধুনীয়া নদ নদী থকা ঠাই তাৰমানে কি খেতি বাতি ভাল হয় খেতি বাতি ভাল হোৱাৰ কাৰণে তেওঁলোক আগবাঢ়ি যোৱাৰ কাৰণে বাকী যিমানবোৰ আমি নাম দেখিছো যিমানবোৰ মহাজনপদাজ আছে তাৰে ভিতৰত আটাইতকৈ ডেভেলপ আটাইতকৈ পাৱাৰফুল মহাজনপদাজ হৈ পৰিল মগধ ঠিক আছে সেইকাৰণে আমি মগধৰ বিষয়ে এক্সট্ৰাকে ভালকে ডিটেইলছত অধ্যয়ন কৰো বুজি পালো আমি ঠিক আছে গতিকে আৰম্ভ কৰো এতিয়া আমাৰ চেপ্টাৰৰ নাম কি আছিল চেপ্টাৰৰ নাম হৈছে মহাজনপদাজ এণ্ড ডাইনেষ্টিজ দেট ৰুলড মগধ বুজি পালো চেপ্টাৰৰ নামটো ক'ৰ পৰা কেনেকে কি ধৰণে আহিল মহাজনপদাজৰ কনচেপ্ট গম পালো 16খন মহাজনপদাজ আছিল তাৰে ভিতৰত মগধখন আটাইতকৈ বেছি পাৱাৰফুল হৈ পৰিল গতিকে মগধৰ বিষয়ে আমি পঢ়িম হ'ব ঠিক আছে পঢ়িম মগধৰ বিষয়ে কিন্তু তাৰ আগত এটা সৰু পইণ্ট যে এই মহাজনপদাজবোৰতো এজন হেড থাকিব এজন ৰুলাৰ থাকিব এজন ৰজা থাকিব সাধাৰণতে বেছিভাগ মহাজনপদাজৰ ৰুলাৰজন হেৰিডিটৰী হয় আমি গমে পাওঁ আগৰ দিনত ৰজাসমূহ কি ধৰণৰ আছিল বংশানুক্ৰমিকভাৱে ৰজাৰ পুতেক ৰজা হৈছিল ঠিক আছে কিন্তু কিছুমান মহাজনপদাজ আছিল যিবোৰ নেকি ৰিপাব্লিক আছিল হোৱাট ইজ ৰিপাব্লিক পলিটিত পঢ়িছো ৰিপাব্লিক মানে হৈছে হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড ঠিক আছে তাৰমানে ৰজাজন বংশানুক্ৰমিকভাৱে নহয় মানুহে নিজে নিৰ্বাচন কৰি ফেলে ৰজা পাতে ঠিক আছে সো এই মহাজনপদাজৰ 16খনৰ ভিতৰত কুৰু কম্বোজা বাজ্জি মল্ল ঠিক আছে KKVM এই কেইখন আছিল মহাজনপদাজ কেইখন নেকি ৰিপাব্লিক মানে হেড অফ ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল ক্লিয়াৰ হৈছে ঠিক আছে আমি পঢ়িছো যে মগধা বিকাম দ্য মোষ্ট পাৱাৰফুল ওৱান মগধা কিয় পাৱাৰফুল হৈ পৰিল তাৰ কাৰণটো হৈছে যে মগধ সাউথ অফ গংগা নদীৰ দক্ষিণ দিশত আছে আমি ডিসকাস কৰিলো এইটো কথা লগতে পাটলিপুত্ৰ মগধৰ তাৰমানে কি হৈছে আৰম্ভণিতে যিখন কেপিটেল আছিল ৰাজগীৰ মগধৰ আৰম্ভণিতে কেপিটেল আছিল পিছত ৰজা চেঞ্জ হোৱাৰ পিছত আগৰ ৰজাবোৰ কি আছিল কেপিটেল সঘনাই চেঞ্জ কৰে ৰজা চেঞ্জ হোৱাৰ লগে লগে ৰাজগীৰৰ পৰা কেপিটেল শিফট কৰা হ'ল পাটলিপুত্ৰলৈকে পাটলিপুত্ৰ ইজ প্ৰেজেন্ট ডে পাটনা বিহাৰ ঠিক আছে সো এই পাটনাত গংগা আৰু সোণ ৰিভাৰৰ কনফ্লুৱেন্স দুইটা ৰিভাৰ আহি কিনে মিলন হয় ঠিক আছে সো ইমান তাৰ অৰ্থটো হৈছে যে খেতি বাতি ভাল হৈছিল লগতে বনাঞ্চল আছিল সেই বনাঞ্চলত এভেইলেবিলিটি অফ এলিফেন্টছ যথেষ্ট পৰিমাণে হাতী পোৱা গৈছিল হাতীবোৰ ধৰি আনি
যুদ্ধত ব্যৱহাৰ কৰা হৈছিল হাতীবোৰক আৰু লগতে আইৰন মাইন্স আছিল আমি বেদিক এজতে পঢ়িছো যে আৰ্যনসকলৰ ইমান উত্থান হোৱাৰ কাৰণ হৈছে লুৰ ব্যৱহাৰ তেওঁলোকে লুৰ ব্যৱহাৰ জানিছিল এই বিহাৰ অঞ্চলতে তেতিয়াৰ বিহাৰ মানে কি তাততো ঝাৰখণ্ড ইনক্লুড আছিল ঝাৰখণ্ড ৰিজনত আমি এতিয়াও জানো যে বিভিন্ন খনি পোৱা যায় তাত লুৰ খনি আছে এতিয়াও টাটাৰ ষ্টিল ফেক্টৰী ক'ত আছে ঝাৰখণ্ডতে আছে ঠিক আছে সো আইৰন মাইন্স এই ঝাৰখণ্ড ৰিজনত আছিল তাৰ পৰা ধুনীয়াকে মাটিৰ তলৰ পৰা আইৰন ওলাই লোহা ওলাই অলপ পলিশ কৰি ফেলে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিছিল এইবোৰ কাৰণত মগধ কি হৈ গ'ল পাৱাৰফুল হৈ পৰিল মগধত কি ডাইনেষ্টি ৰুল কৰিছিল এয়া ইম্পৰ্টেণ্ট প্ৰশ্ন এটা ঠিক আছে থুলমূলকে যদি আমি ক্ৰনলজি এটা চাওঁ যে মগধত কি ইম্পৰ্টেণ্ট ডাইনেষ্টি ৰুল কৰিছিল আমি ক্ৰনলজিটো চাই লওঁ তাৰপিছত আমি পঢ়িম ঠিক আছে মগধত প্ৰথম ডাইনেষ্টি আহে হৰিয়াংকা ডাইনেষ্টি যিহৰ বিষয়ে আমি প্ৰথম গম পাওঁ সেয়া হৈছে হৰিয়াংকা ডাইনেষ্টি হৰিয়াংকা ডাইনেষ্টিৰ পিছত শিশুনাগ ডাইনেষ্টি আহে তাৰপিছত নন্দ ডাইনেষ্টি আহে তাৰপিছত মৌৰিয়ানসকলে মগধত ৰুল কৰে মৌৰিয়ানছ কোনসকল মনত আছেনে চন্দ্ৰগুপ্ত মৌৰ্য অশোকা ঠিক আছে সেইবিলাক হৈছে সম্ৰাট অশোক সেইবিলাক মৌৰিয়ানৰ তাৰপিছত কুষাণ আহে কুষাণে ডাইৰেক্টলি মগধত ৰুল নকৰিলেও বাট মগধৰ কিছু অংশত কুষাণে পিছৰ ফালে ৰুল কৰে আৰু শেষত বহু পিছত ঠিক আছে বহু পিছত এইটো গুপ্তাজ মগধত ৰুল কৰিবলৈ আৰম্ভ কৰে সো মগধৰ ডাইনেষ্টিৰ বিষয়ে পঢ়িলে আমি থুলমূলকে এই ডাইনেষ্টি কেইটা পঢ়িম তোমালোকে মন কৰিবা যে কোনটো ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় কোনটো ডাইনেষ্টিৰ ইম্পৰ্টেণ্ট ৰুলাৰ কি হয় কোনটো ডাইনেষ্টিৰ সময়ত কি ইম্পৰ্টেণ্ট ঘটনা ঘটিছিল সেইসমূহ মন কৰিলে সেইবোৰৰ পৰা প্ৰশ্ন আহে ঠিক আছে লাগিলে এবাৰ লিখি লোৱা কি ডাইনেষ্টি আছিল হৰিয়াংকা শিশুনাগ নন্দ মৌৰ্য কুষাণ আৰু গুপ্তা ঠিক আছে লগত তোমালোকক নোটছ বনোৱা এটা সৰু টিপছ এটা যদি দিব বিচাৰো কেনেকে নোটছটো বনাবা শৰ্ট নোটছ কেনেকে বনাবা যিকেইটা ডাইনেষ্টিৰ কথা আমি ডিছকাছ কৰিলো বা যিকেইটা ডাইনেষ্টিৰ কথা আমি পঢ়িম সেই ডাইনেষ্টি কেইটাৰ নাম কেইটা সাপোজ আমি লিখি ললো ঠিক আছে হৰিয়াংকা আহিল শিশুনাগ আহিল তাৰপিছত আমাৰ নন্দ ডাইনেষ্টি আহে তাৰপিছত আমাৰ মৌৰিয়ানছ আহে মৌৰ্য ডাইনেষ্টি তাৰপিছত আমি কুষাণৰ বিষয়ে পঢ়িম ঠিক আছে কুষাণৰ বিষয়ে পঢ়িম আৰু এট দ্য এণ্ড আমি গুপ্তাজৰ বিষয়ে পঢ়িম হ'ব ঠিক আছে সো আমি এনেকে বহি লিখি ললো তাৰপিছত আমি কি কৰিম হৰিয়াংকাৰ বিষয়ে যি পঢ়িম সেই বস্তুবোৰ আমি ইয়াতে পইণ্ট ৱাইজ যদি লিখি লওঁ শিশুনাগৰ বিষয়ে যি পঢ়িম ইয়াত পইণ্ট ৱাইজ লিখি লওঁ আমাৰ এখন পেজতে গোটেই নোটছ এটা বনি যাব ঠিক আছে সো চেষ্টাও কৰিম লগতে যে নোটছ এটা পেজত কি ধৰণে বনাব পাৰি সেইখিনি চাবলৈও আমি চেষ্টা কৰিম তো হৰিয়াংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় বিম্বিসাৰা গম পালো এই বিম্বিসাৰাৰ মনত ৰাখিলে হ'ল যে সুধিব হৰিয়াংকা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় কবা যে বিম্বিসাৰা এই বিম্বিসাৰাৰ বিষয়ে উল্লেখযোগ্য কথা এটাই আছে যে সেই সময়ত মগধৰ আমি কি পঢ়ি আছো সেই সময়ৰ মগধ মহাজনপদৰ বিষয়ে পঢ়ি আছো ৰাইট মগধৰ ওচৰত আৰু এটা মহাজনপদ আছিল অৱন্তী এই অৱন্তীৰ কেপিটেল হৈছে অৱন্তী মহাজনপদাখনৰ কেপিটেল উজ্জয়ন ঠিক আছে অৱন্তী মহাজনপদৰ কেপিটেল কি উজ্জয়ন তো উজ্জয়নৰ মানে অৱন্তী মহাজনপদৰ ৰজা প্ৰদ্যুদতাৰ এবাৰ কি হৈ গ'ল জণ্ডিজ হৈ গ'ল তো সেই বিম্বিসাৰাৰ কোৰ্টত এজন ফিজিচিয়ান এজন ডক্টৰ আছিল যাৰ নাম আছিল জীৱিকা বিম্বিসাৰাই কি কৰিছিল যে সেই ফিজিচিয়ান জীৱিকা যাৰ নাম আছিল জীৱিকাক কি কৰিছিল যে উজ্জয়ন বা অৱন্তীৰ কিং প্ৰদ্যুদতাক বচাবলৈ পঠিয়াই দিছিল কাৰণ প্ৰদ্যুদতাৰ কি হৈছিল সেই সময়ত জণ্ডিছ হৈছিল ঠিক আছে সো আমি এই লাইনটোৱে অকল পৰীক্ষাৰ কাৰণে মনত ৰাখিম যদি সুধি দিয়ে যে প্ৰদ্যুদতাক জণ্ডিছ হতে বচোৱা ফিজিচিয়ানজনৰ নাম কি আমি কম জীৱিকা বা বিম্বিসাৰাৰ কোৰ্টত থকা ফিজিচিয়ানজনৰ নাম কি আমি কম জীৱিকা ইমানখিনিয়ে ঠিক আছে বচোৱাৰ কাৰণে পিছত তাহাঁতৰ বিয়া বাৰু কিবা কিবি হয় ছোৱালী আগৰটো এনেকুৱাই আছিল ৰজাৰ কিবা এটা হেল্প হৈ গ'ল ৰজাৰ জীয়েকজনক বেলেগ ৰজাক বিয়া দি দিলে সেইবোৰ আছিল সেইবোৰ আমাক বৰ্তমান ইমান নালাগে এই লাইনটোৱে মনত ৰাখিলে হ'ল বিম্বিসাৰাৰ পিছত এজন ইম্পৰ্টেণ্ট ৰুলাৰ আহে নামটো হৈছে আজাদ শত্ৰু ঠিক আছে ইম্পৰ্টেণ্ট ৰুলাৰজনৰ নাম আকৌ মনত পেলাব লাগিব আজাদ শত্ৰু কাৰণ তেওঁ কি কৰিছিল ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৰাজগিৰত যে পাতিছিল কোনে পাতিছিল আজাদ শত্ৰুৱে পাতিছিল এই বিষয়টো আমি অলৰেডি ডিছকাছ কৰি থৈছো হয়নে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিল ৰাজগৃহত হৈছিল কোনে পাতিছিল আজাদ শত্ৰুৱে পাতিছিল ঠিক আছে আজাদ শত্ৰু
আৰু ক'ত পাতিছিল ৰাজগীৰ বা ৰাজগৃহ যি বুলি কলেও একেই হয় ঠিক আছে কাৰ সময়ত হৈছিল হাৰিয়াংকা ডাইনেষ্টিৰ সময়ত এইটো হৈছিল ঠিক আছে মনত থাকিব কাৰ সময়ত হৈছিল বোলে হাৰিয়াংকা ডাইনেষ্টিৰ সময়ত হৈছিল নেক্সট পইণ্ট আমি যদি পঢ়ো যে আজাদ শত্ৰু এইজন কি আছিল বুদ্ধা লৰ্ড বুদ্ধা আৰু মহাবীৰা মহাবীৰা কোন হয় 24th তীৰ্থাংকাৰা না জৈন ধৰ্মৰ 24th তীৰ্থাংকাৰা জৈন ৰিলিজনটো এটা ওল্ড ৰিলিজন much older than Buddhist much older than Buddhism তো জৈন ৰিলিজন ইমান আগৰ পৰা আৰম্ভ হৈছে যে আৰম্ভ হৈ যিজন শেষৰজন 24th তীৰ্থাংকাৰা মহাবীৰাৰ সময়ত গৈ পেলাই বুদ্ধিজম আৰম্ভ হৈছে বা বুদ্ধা আৰু 24th মহাবীৰা 24th তীৰ্থাংকাৰা মহাবীৰা দে আৰ কণ্টেম্পৰেৰী একে সমসাময়িক ঠিক আছে বুজি পাইছো ওকে তাৰ পিছত এই হাৰিয়াংকা ডাইনেষ্টিৰ আৰু এজন ৰজা আহে উদাইনে কি কৰে কেপিটেল ৰাজগৃহৰ পৰা পাটলিপুত্ৰলৈকে শিফ্ট কৰি দিয়ে প্ৰেজেন্ট ডে পাটলিপুত্ৰলৈকে শিফ্ট কৰে চ' হাৰিয়াংকা ডাইনেষ্টিৰ কিনো পঢ়িলো তুমি এটাই জাগাত ভৰাই দিয়া ফাউণ্ডাৰ কোন বিম্বিসাৰা তাৰপিছত কোন আহে ইম্পৰ্টেণ্ট ৰুলাৰ আজাদ শত্ৰুৱে কি ইম্পৰ্টেণ্ট কাম কৰি থৈ যায় ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল পাতিছিল ঠিক আছে ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত পাতিছিল ৰাজগৃহত পাতিছিল তাৰপিছত কি হয় তাৰপিছত এজন ৰজা আহে উদাইনে কি কৰে ঠিক আছে স্পেলিংটো বাদ দিয়া চাই ল'বা স্পেলিং কি আছে উদাইনে কি কৰে কেপিটেল শিফ্ট কৰে ক'ৰ পৰা ক'লৈকে ৰাজগৃহত কেপিটেল আছিল ৰাজগৃহৰ পৰা কেপিটেল শিফ্ট কৰি পেলাই পাটলিপুত্ৰলৈকে লৈ যায় ঠিক আছে পাটলিপুত্ৰ চ' এই ধৰণে নোটছটো বনাই গ'লে হ'ল এটা পেজত চাবা এট দ্য এণ্ড তোমালোকৰ নোটছটো ৰেডি হৈ গৈছে নেক্সট ডিছকাছ কৰোঁ আমি শিশুনাগ ডাইনেষ্টি কোনে আৰম্ভ কৰিছিল শিশুনাগ ডাইনেষ্টি আৰম্ভ কৰিছিল শিশুনাগে তো এই যে ওপৰত হাৰিয়াংকা ডাইনেষ্টি পঢ়িলো হাৰিয়াংকা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ শেষৰজন ৰুলাৰৰ নাম আছিল নাগা দশকা কি নাম নাগা দশকা চ' এই নাগা দশকাক মাৰি পিটি আঁতৰাই লাট মাৰি পঠিয়াই দি ফেলে শিশুনাগে আহি ফেলে কি কৰিছিল শিশুনাগ ডাইনেষ্টি আৰম্ভ কৰিছিল এই শিশুনাগে লগতে কি কৰিছিল কেপিটেল বৈশালীলৈকে শিফ্ট কৰিছিল বৰ্তমান কেপিটেল কি আছে পাটলিপুত্ৰ আছে পাটলিপুত্ৰৰ পৰা আকৌ কেপিটেল লৈ গৈ বৈশালী শিফ্ট কৰিলে এই শিশুনাগ ডাইনেষ্টিৰে এজন ৰজা কাল অশোকা তেওঁ কি কৰিছিল ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল পাতিছিল ক'ত পাতিব এতিয়া প্ৰথমতে কেপিটেল আছে ৰাজগৃহৰ পৰা পাটলিপুত্ৰ আহিল শিশুনাগে আকৌ বৈশালীলৈকে লৈ গ'ল তো কাল অশোকাই যেতিয়া ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল পাতিব লাগিব ক'ত পাতিব বৈশালীত যাই কিনে ঠিক আছে চ' এই যে নোটছটো বনাই আছিলা তাত ভৰাই দিয়া শিশুনাগ ডাইনেষ্টি ন কি পালো যে প্ৰথম পালো হাৰিয়াংকা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন কোন আছিল নাগা দশকা আছিল হাৰিয়াংকা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ ভালকে লিখিবা তোমালোকে বহীত লিখোতে মই বেয়া আখৰ লিখিছো শিশুনাগ ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন শিশুনাগ নিজে ফাউণ্ডাৰ আহি কেনে কাক মাৰি দিলে নাগা দশকাক মাৰি দিলে মাৰি কেনে নিজে ৰাজপাৰত বহি গ'ল তাৰপিছত তেওঁ কি কৰিলে কেপিটেল শিফ্ট কৰিলে কেপিটেল ক'ত আছিল পাটলিপুত্ৰত আছিল পাটলিপুত্ৰৰ পৰা ক'লৈকে কেপিটেলখন লৈ গ'ল বৈশালীলৈকে লৈ গ'ল ঠিক আছে তাৰপিছত কি হ'ল শিশুনাগ ডাইনেষ্টিত কাল অশোকা নামৰ এজন ৰজা আহিল কাল অশোকা ৰজাজনে কি কৰিছিল ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল পাতিছিল হয়নে ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল কাল অশোকাই ক'ত পাতিব যিহেতু এতিয়া কেপিটেল আছে বৈশালীত গৈ পেলাই পাতিছিল হৈ গ'ল নোটছ ইয়াতকে বেছি কি নোটছ লাগে শৰ্ট নোটছ হৈ গ'ল পঢ়ি দিবা পৰীক্ষাৰ আগদিনা নেক্সট আহি গ'ল নন্দা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় মহাপদ্মা নন্দা আৰু লাষ্ট ৰুলাৰজনৰ নাম হৈছে ধনানন্দা এই ধনানন্দাৰ সময়ত আলেকজেণ্ডাৰ দ্য গ্ৰেটে ইণ্ডিয়াত আক্ৰমণ কৰিছিল ঠিক আছে কোন চনত 326 BCত এই সময়তে বেটেল অফ হাইডেছপাছ এখন যুদ্ধ হৈছিল কাৰ মাজত সৰু কালত যদি তোমালোকে পঢ়িছা আলেকজেণ্ডাৰ আৰু পুৰুৰ সাধু সেই আলেকজেণ্ডাৰ আৰু পুৰুৰ যিখন ফাইট হৈছিল বেটেল অফ হাইডেছপাছ 326 BCত ঝেলাম নদীৰ পাৰত সেই ফাইটটো হৈছিল ঝেলাম নদীক ঋগবেদত বিতাস্তা বুলি কোৱা হৈছে চ' এনচিয়েণ্ট টেক্সটত বিতাস্তা নদীৰ পাৰত বেটেল অফ হাইডেছপাছ হৈছিল বুলি কোৱা হৈছে আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত পোৰাছ 326 BCত মনত থাকিব পুৰু হাৰি যায় কিন্তু আলেকজেণ্ডাৰে মানে তেওঁক মানিবলগীয়া হয় যে খুব ডাঙৰ যোদ্ধা আছিল বুলি খুব সাহসী যোদ্ধা আছিল বুলি মানিবলগীয়া হয় সৰু কালত আমি কাহিনী পঢ়িছিলো ঠিক আছে তাৰপিছত কি হৈ গ'ল তাৰপিছত এই শেষৰজন ৰজা ধনানন্দা এই ধনানন্দাক
চন্দ্ৰগুপ্ত মৌৰ্য আহে চন্দ্ৰগুপ্ত মৌৰ্য ডাইনেষ্টি আটাইতকৈ পাৱাৰফুল ডাইনেষ্টিটো মৌৰ্য ডাইনেষ্টি যাৰ আণ্ডাৰত সম্ৰাট অশোকৰ বিষয়ে আমি পঢ়িম এই চন্দ্ৰগুপ্ত মৌৰ্য আহে ধনানন্দক মাৰি কেনে আঁতৰাই নিজে ৰাজপাটত বহি যায় কি পালো নন্দ ডাইনেষ্টিৰ কোন হয় ফাউণ্ডাৰ মহাপদ্মানন্দা ঠিক আছে নেক্সট কোন আহে লাষ্ট ৰুলাৰ ধনানন্দাৰ দিনতে কি হয় আলেকজেণ্ডাৰে ইণ্ডিয়াত আক্ৰমণ কৰে আলেকজেণ্ডাৰে ইণ্ডিয়াত কেতিয়া আক্ৰমণ কৰে 326 BC আৰু কি যুদ্ধ হয় বেটেল অফ হাইডেছপাছ কি নদীৰ পাৰত ভিতাস্তা বা ঝেলাম নদীৰ পাৰত হয়নে নহয় আৰু কি হয় আৰু এই বেটেল অফ হাইডেছপাছ কাৰ মাজত হয় আলেকজেণ্ডাৰ ভাৰ্চেছ পোৰাছ বা পৰুৰ মাজত হয় ঠিক আছে এইখিনিয়ে পঢ়িলো আৰু কিবা পঢ়িছো নাই পঢ়া নেক্সট যিজন ধনানন্দা আছে ধনানন্দাজনক চন্দ্ৰগুপ্ত মৌৰ্যই মাৰি আঁতৰাই পঠায় আৰু নিজে কি হৈ যায় নিজে ৰাজপাটত আহি বহে সো মৌৰ্য ডাইনেষ্টি ফাউণ্ডাৰ কোন হৈ গ'ল চন্দ্ৰগুপ্ত মৌৰ্য এই চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত কোন আছিল জানা আমি যে পঢ়ো কৌটিল্য দা চাণক্য যোনে নেকি অৰ্থশাস্ত্ৰ লিখিছিল এই চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত এই কৌটিল্য চাণক্য বা যাক বিষ্ণুগুপ্তা বুলি কোৱা হয় তেওঁ আছিল আৰু তেৱে এই চন্দ্ৰগুপ্ত মৌৰ্যক দিহা পৰামৰ্শ দিছিল যিজনে অৰ্থশাস্ত্ৰ লিখি থৈ গৈছে এই মৌৰ্য ডাইনেষ্টি খুব নাম আছে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীত মৌৰ্য ডাইনেষ্টিৰ বিষয়ে বহু বস্তু পোৱা যায় বাট ক'ৰ পৰা আমি মৌৰ্য ডাইনেষ্টিৰ বিষয়ে গম পাওঁ কিছু ইম্পৰ্টেণ্ট কিতাপ যাৰ পৰা আমি মৌৰ্য ডাইনেষ্টিৰ বিষয়ে গম পাম সেইবোৰ হৈছে প্ৰথম অৰ্থশাস্ত্ৰ যোনে নেকি কৌটিল্য দা চাণক্যই লিখিছিল ইয়াত তেওঁ সাপ্তাং থিয়ৰী দিছিল মানে ষ্টেট এখন চলাব লাগিলে 7টা অংগ থাকিব তাৰ ওপৰত এটা থিয়ৰী দিছে প্ৰশ্ন সুধিব পাৰে মুদ্ৰা ৰাক্ষসা কোনে লিখিছিল কবা বিশাখা দত্তাই মুদ্ৰা ৰাক্ষসা লিখিছিল ইণ্ডিকা কোনে লিখিছিল ইণ্ডিকা লিখিছিল মেগাস্থেনিছ এজন গ্ৰীক এম্বেচেডৰ আছিল যোনে ভাৰতত আহি মৌৰ্যান ডাইনেষ্টিৰ বিষয়ে ইণ্ডিকা কিতাপখন লিখি থৈ গৈছে কল্পসূত্ৰ কোনে লিখিছিল ভদ্ৰবাহুৱে লিখিছিল কল্পসূত্ৰ বিষয়ে আমি আগত পঢ়িছো কল্পসূত্ৰ ইজ এ জৈন ৰিলিজিয়াছ টেক্সট জৈন ধৰ্মৰ এখন পুথি ভদ্ৰবাহুৰ নামো আগত পঢ়িছো মনত আছে চন্দ্ৰগুপ্তা মৌৰ্যই যে শ্ৰৱণবেলাগোলা কৰ্ণাটকলৈকে ভদ্ৰবাহুৰ লগত গ'ল তাতে গৈ তেওঁ দিগম্বৰ জৈন নিউডিটি এম্ব্ৰেছ কৰি ল'ল দ্যাট ইজ সেই ভদ্ৰবাহুজন সেই জৈন মংজন হৈছে ভদ্ৰবাহু তেওঁ কল্পসূত্ৰ লিখিছে পৰীক্ষাত যদি সোধে ক'ব পাৰিবা নে নাই যে বিশাখা দত্তাই কি লিখিছিল মুদ্ৰা ৰাক্ষসা মেগাস্থেনিছে ইণ্ডিকা লিখিছিল আৰু ভদ্ৰবাহুৱে কল্পসূত্ৰ লিখিছিল হল চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে পঢ়ো তেওঁ আছিল মৌৰ্যান ডাইনেষ্টিৰ ফাউণ্ডাৰ তেওঁক কোনে উপদেশ দিছিল কৌটিল্য চাণক্য যাক আমি বিষ্ণুগুপ্ত বুলিও জানো তেওঁৰ সময়ত এটা ডিপাৰ্টমেণ্ট আছিল আজিকালি যেনেকৈ বিভিন্ন চৰকাৰৰ বিভাগ থাকে ডিপাৰ্টমেণ্ট তেওঁৰ সময়ত এটা ডিপাৰ্টমেণ্ট আছিল যাৰ নাম হৈছে কোষ্ঠাগাৰা কোষ্ঠা মানে হৈছে ষ্ট'ৰেজ অফ গ্ৰেইনছ যুদ্ধ বিগ্ৰহৰ সময়ত আমাকতো ভঁৰাল লাগিব আগৰ পৰা আমি শস্য ৰাখি থব লাগিব হয়নে ইমাৰ্জেঞ্চিৰ কাৰণে তো সেই ষ্ট'ৰেজ অফ গ্ৰেইনছৰ কাৰণে এটা বিভাগ আছিল যাক কোষ্ঠাগাৰা বুলি কোৱা হৈছে এই চন্দ্ৰগুপ্ত মৌৰ্যই সেলুকাছ নিকাটৰ আলেকজেণ্ডাৰৰ ছাকচেছৰ আছিল আলেকজেণ্ডাৰেতো 326 BC ধনানন্দাৰ দিনত ইণ্ডিয়া আক্ৰমণ কৰিল গুচি গ'ল তাৰ পিছত আলেকজেণ্ডাৰ গৈ কিনে মৰি থাকে আলেকজেণ্ডাৰ মৰাৰ পিছত তেওঁৰ ছাকচেছৰ তেওঁৰ উত্তৰাধিকাৰী সেলুকাছ নিকাটৰ আহে ভাৰতলৈ কিন্তু চন্দ্ৰগুপ্ত মৌৰ্যৰ লগত ফাইট হয় আৰু চন্দ্ৰগুপ্ত মৌৰ্যই সেলুকাছ নিকাটৰক পৰাস্ত কৰে তাৰ পিছত গৈ পেলাই তেওঁৰ জীয়েক হেলেনাক বিয়া পাতে এইবোৰ আমাক নালাগে বাট যদি সোধে সেলুকাছ নিকাটৰক কোনে পৰাস্ত কৰিছিল মৌৰ্যান ডাইনেষ্টিৰ চন্দ্ৰগুপ্ত মৌৰ্যই পৰাস্ত কৰা বুলি কবা এবাৰ প্ৰশ্ন আহিছে কি পৰীক্ষাত মই পাহৰিলো যে কোনবা এটা বিএড এন্ট্ৰেন্সতে আহিছে যে মৌৰ্যান ডাইনেষ্টিৰ সেকেন্ড ৰুলাৰজনৰ নাম কি দ্বিতীয়জন ৰুলাৰ প্ৰথমজনটো চন্দ্ৰগুপ্ত তাৰ পিছত যিজন আহিছে সেয়া আহিছে বিন্দুসাৰা কোন আহিছে বিন্দুসাৰা বুলি কবা এই বিন্দুসাৰাৰ সময়ত গ্ৰীক এম্বাসেডৰ ডিমাকাছ ভাৰতলৈ আহে হৈ গ'ল সো যি তোমাৰ পঢ়িলা ন পঢ়াৰ পিছত তোমালোকৰ যি
মনত থাকে লিখি যাবা চন্দ্ৰগুপ্ত মৌৰ্য ফাউণ্ডাৰ আছিল তেওঁৰ পিছত কোন আহে বিন্দুসাৰ আহে হৈ গ'ল বিন্দুসাৰৰ সময়ত কি হৈছিল এজন গ্ৰীক এম্বাসেডৰ ডিমাকাছ ভাৰতলৈ আহিছিল এইখিনি কথাই লিখি থৈ দিব লাগে নেক্সট কি হ'ব নেক্সট আটাইতকৈ পাৱাৰফুল ৰুলাৰ অশোকা দ্য গ্ৰেট আহিব শাসনত ঠিক আছে অশোকা আহি গ'ল অশোকা আহি ফালে বিভিন্ন কাম কৰে ইম্পৰ্টেণ্ট কাম কি যে অশোকাই আহি ফালে কলিংগ ৱাৰ যুদ্ধ কি যুদ্ধ কলিংগ যুদ্ধ কোন চনত 261 BCত কলিংগ যুদ্ধ ফাইট কৰে কলিংগ যুদ্ধত ইমান মাৰা কাটা দেখি পেলাই তেওঁৰ বেয়া লাগে তাৰ পিছত আহি পেলাই তেওঁ বুদ্ধিজম গ্ৰহণ কৰে আৰু কেতিয়াও যুদ্ধ নকৰে বুলি তেওঁ প্ৰতিজ্ঞাবদ্ধ হয় এই কলিংগ ৱাৰটো ইম্পৰ্টেণ্ট হয় কলিংগ ৱাৰ কাৰ লগত যুদ্ধটো হৈছিল ৰাজা অনন্ত পদ্মনাভৰ লগত হৈছিল এইটো প্ৰশ্ন ইমান দেখা যোৱা নাই কাৰ লগত হৈছিল বাট ইনক্লুড কৰি দিয়া হৈছে ৰাজা অনন্ত পদ্মনাভৰ লগত 261 BCত কলিংগ যুদ্ধ হৈছিল এই অশোকাই থাৰ্ড বুদ্ধিষ্ট কাউন্সিল পাতিছিল ক'ত পাটলিপুত্ৰত ঠিক আছে ইন দ্য মিন টাইম পাটলিপুত্ৰলৈকে হয়তো ৰাজধানী শিফ্ট হৈ গ'ল সেইকাৰণে থাৰ্ড বুদ্ধিষ্ট কাউন্সিল গৈ পেলাই ক'ত পাতিলে পাটলিপুত্ৰত ছেকেণ্ডটো ক'ত হৈছিল বা কোনে পাতিছিল কাল অশোকাই পাতিছিল আমি পঢ়িছো কাল অশোকাই ছেকেণ্ডটো পাতিছিল ক'ত পাতিছিল বৈশালীত পাতিছিল তাৰপিছত থাৰ্ডটো কোনে পাতিলে অশোকাই পাতিলে ঠিক আছে অশোকাই ক'ত পাতিলে পাটলিপুত্ৰত পাতিলে পাটলিপুত্ৰ ক'ব পাৰিবানে কাল অশোকা বা মনত পেলাই ফেলে ক'ব পাৰিবানে কাল অশোকা কোনটো ডাইনেষ্টিৰ ৰুলাৰ আছিল কাল অশোকা আছিল আমাৰ শিশুনাগ ডাইনেষ্টিৰ ৰুলাৰ ঠিক আছে শিশুনাগ আৰু আমাৰ অশোকা কি ডাইনেষ্টিৰ ৰুলাৰ মৌৰ্যন ডাইনেষ্টিৰ ৰুলাৰ ঠিক আছে হৈ গ'ল বুদ্ধিষ্ট কাউন্সিল 3টা মুখস্থ হৈ গ'ল আৰু এটা আহি যাব 4টা মুখস্থ হৈ যাব নেক্সট পঢ়ি যাওঁ এই অশোকাই বুদ্ধিজম আপনাই ল'লে যুদ্ধ বিগ্ৰহ নকৰো বুলি ক'লে নিজৰ ল'ৰা ছোৱালী হালকো তেওঁ সেই পিছ বা বুদ্ধিজম স্প্ৰেড কৰাৰ কাৰণে লগাই দিলে তেওঁ নিজৰ ল'ৰা মহেন্দ্ৰ আৰু ডটাৰ সংঘমিত্ৰা সোধে প্ৰশ্ন যে অশোকাৰ ছান আৰু ডটাৰৰ নাম কি মহেন্দ্ৰ আৰু সংঘমিত্ৰা তেওঁলোকক চিলন মানে শ্ৰীলংকালৈকে পঠিয়াই দিলে কিহৰ কাৰণে টু স্প্ৰেড বুদ্ধিজম স্প্ৰেড কৰা মানে কি আল্টিমেটলি সেই সময়ত যে যুদ্ধ বিগ্ৰহ কৰিব নালাগে আমি পিছ স্প্ৰেড কৰিব লাগে সেইটো কাৰণে শ্ৰীলংকালৈকে পঠাই দিলে তাৰ পিছত কি হৈ গ'ল এই গোটেই মৌৰ্যন ডাইনেষ্টিটো ইমান এটা ডাঙৰ বংশ ইমান পাৱাৰফুল আছিল তেওঁলোকে বাট যেতিয়াৰ পৰা অশোকাই এই পিছৰ কথা পাতিবলৈ আৰম্ভ কৰিলে যুদ্ধ বিগ্ৰহ নকৰো বুলি ক'লে তেতিয়াৰ পৰাই মৌৰ্যন ডাইনেষ্টি কি হ'বলৈ আৰম্ভ কৰিলে উইক লাহে লাহে দুৰ্বল হৈ পৰিল যুদ্ধ বিগ্ৰহ নকৰিলে অশোকাই নকৰে কি হ'ব তাৰ আশপাশৰ মানুহ নেইবাৰিং ষ্টেটসমূহেতো কৰিব যাৰ ফলত এই মৌৰ্যন ডাইনেষ্টি কি হৈ গ'ল দুৰ্বল হৈ পৰিল অশোকাৰ পিছত অশোকাৰ গ্ৰেণ্ডছন নাতি দশৰথ মৌৰ্য আহে তেওঁ ৰজা হয় মাজত আৰু কোনোবা আহে বাট এট দ্য এণ্ড শেষত গৈ পেলাই মৌৰ্যন ডাইনেষ্টিৰ যদি আমাক লাষ্ট ৰুলাৰজনৰ নাম সোধে সেয়া হৈছে বৃহদ্ৰথ লাষ্ট বা শেষৰ ৰুলাৰ বৃহদ্ৰথ মনত থাকিব ঠিক আছে নোটছটোত ভৰাই যাব পাৰা অশোকা আহিল অশোকাই কি কৰিছিল কলিংগা যুদ্ধ লাগিছিল কলিংগা ৱাৰ কোন চনত লাগিছিল বোলে 261 BCত লাগিছিল তাৰপিছত গৈ কিনে লাষ্ট ৰুলাৰজনৰ নাম কি মৌৰ্যন ডাইনেষ্টিৰ যদি আমাক সোধে কেতিয়াবা বৃহদ্ৰথ লাষ্ট ৰুলাৰ অফ মৌৰ্যন ডাইনেষ্টি এই অশোকাৰ দিনত বহুত কাম হৈছিল সেইবোৰৰ বিষয়ে আমি ক'ৰ পৰা গম পাওঁ অশোকাই বহুতখিনি ইনস্ক্ৰিপশ্যনছ মানে যেনেকৈ শিলালিপি তাম্ৰলিপি সেই ধৰণৰ কিছুমান এডিক্স কিছুমান মানে য'ত অশোকাৰ গুণ গৰিমা কি হৈছিল নহৈছিল সেইবোৰ লিখা আছে বিভিন্ন ঠাইত ভাৰতৰ অখণ্ড ভাৰত বুলি ক'লে পাকিস্তান আফগানিস্তানলৈকে বিভিন্ন ঠাইত সেইবোৰ উদ্ধাৰ হৈছে সেইবোৰৰ পৰা আমি এই অশোকান বা মৌৰ্যন পিৰিয়ডছৰ বিষয়ে গম পাওঁ চ' অশোকাৰ কিছু ৰক্স এণ্ড পিলাৰ এডিক্স আছে ৰক্স এডিক্ট মানে হৈছে যে শিলত তেওঁ লিখি গৈছে শিলালিপি বহু কথা লিখি গৈছে পিলাৰ মানে কিছুমান ঠাইত তেওঁ খুঁটা পিলাৰ্ছ খুঁটা কিছুমান নিৰ্মাণ কৰিছে ঠিক আছে সেই খুঁটাৰ বেৰত সেইবোৰ কথাবোৰ লিখি গৈছে ঠিক আছে যেনেকৈ আমাৰ নেশ্যনেল এমব্লেম ক'ৰ পৰা লোৱা হৈছে অশোকাৰ এই ধৰণৰ এটা পিলাৰ এডিক্ট আছে খুঁটা এটা আছে ক'ত সাৰনাথত খুঁটাটো আছে অশোকা পিলাৰ তাৰ
পৰা আমাৰ নেশ্যনেল এমব্লেমটো লোৱা হৈছে। এই ধৰণৰ বিভিন্ন জাগাত খুঁটা আছে। ঠিক সেইধৰণে কিছুমান জাগাত ইম্পৰ্টেণ্ট শিল আছে। ৰক এডিক্ট বা শিলালিপিৰ কথা যদি আমি পাতো 14টা এনেকুৱা মেজৰ ৰক এডিক্ট আছে। টোটেল কেইটা মেজৰ ডাঙৰ ডাঙৰ য'ত বহু ইম্পৰ্টেণ্ট কথা লিখা আছে এনেকুৱা 14টা আছে। সৰুটো মাইনৰটো বহুত আছে। ঠিক আছে, এই ৰক এডিক্টসমূহৰ পৰা অশোকাৰ বা মৌৰ্যান ডাইনেষ্টিৰ বিষয়ে গম পোৱা যায়। এই ৰক এডিক্টসমূহত কি ভাষাত লিখা আছিল? প্ৰাকৃত, গ্ৰীক আৰু আৰামিক ভাষাত লিখা আছিল। আৰামাইক, ঠিক আছে। স্ক্ৰিপ্ট কি? স্ক্ৰিপ্টত ব্ৰাহ্মী, খাৰস্তি, গ্ৰীক, আৰামাইক এইবোৰ স্ক্ৰিপ্টত লিখা হৈছিল, কিন্তু মষ্টলি বেছিভাগ ৰক এডিক্টত দেখা যায় যে প্ৰাকৃত ভাষাটো ব্যৱহাৰ কৰি ব্ৰাহ্মী স্ক্ৰিপ্টত কথাবোৰ লিখা হৈছিল। অশোকাক কি বুলি, এই যে ৰক এডিক্ট বুলি এডিক্টবোৰ আছে য'ত অশোকাৰ গুণ গৰিমা লিখা আছে, তাত অশোকাৰ নামটো বা অশোকাক কি বুলি দেৱনামী পিয়াদাসী বুলি উল্লেখ আছে। এইটোৰ পৰা প্ৰশ্ন আহে। পিয়াদাসী বুলি কাক কোৱা হয়? ক'বা অশোকাক, সম্ৰাট অশোকক কোৱা হয় দেৱনামী পিয়াদাসী। দেৱনামী পিয়াদাসী মানে হৈছে বিলভড অফ গড, যেনেকে গডছ ফেভৰেট চাইল্ড বুলি কয় ন, ভগৱানে যাক ভাল পাইছিল, ডাইৰেক্ট আশীৰ্বাদ যাৰ আছিল, যাৰ ওপৰত আছিল। ঠিক আছে, দেৱনামী পিয়াদাসী বুলি অশোকাক কোৱা হৈছে। এই ৰক এডিক্টসমূহৰ কিছু অংশ বা কিছুমান কান্দাহাৰ ৰিজনত, মানে যিটো বৰ্তমান আফগানিস্তানত পৰিছে, তাতো পোৱা যায়। বিভিন্ন ঠাইত আছে। 14টা ৰক এডিক্টৰ কাৰণে এখন লিষ্ট আছে। গোটেই লিষ্টখন মই দি কেনে দীঘল কৰিব বিচৰা নাই, বাট তাৰে এটা ৰক এডিক্ট কান্দাহাৰ আফগানিস্তানতো পোৱা গৈছে, এইটো মনত ৰাখিলে হ'ল। এতিয়া আহিছো আমি পিলাৰ এডিক্টৰ বিষয়ে। পিলাৰ এডিক্ট মানে কি? খুঁটা এটা থাকিব, সেই খুঁটাটোত ৰক এডিক্ট মানে শিলত কিবা কিবি লিখিব, পিলাৰ এডিক্ট মানে সেই খুঁটাটোত কিবা কিবি লিখিব। তেনেকুৱা বিভিন্ন জাগাত পিলাৰ আছে। অশোকাৰ পিলাৰ, স্তম্ভ, স্তম্ভ মনত পৰিছে এতিয়া। ঠিক আছে, স্তম্ভ ৱৰ্ডটো অহা নাছিল, খুঁটা বুলি কৈ আছিল, স্তম্ভ। আটাইতকৈ যিটো ডাঙৰ লাৰ্জেষ্ট পিলাৰ, লাৰ্জেষ্ট স্তম্ভ অশোকাৰ দ্বাৰা নিৰ্মিত, সেয়া ক'ত আছে? দিল্লী তোপ্ৰা পিলাৰ। আৰু আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিটো অশোকা পিলাৰ আছে, এইটো হৈছে সাৰনাথত, যাক লায়ন কেপিটেল বুলি কোৱা হয়, য'ৰ পৰা আমাৰ নেশ্যনেল এমব্লেমটো লোৱা হৈছে। যদি আমাৰ লগত ফটো আছে আমি চাব পাৰিম। ঠিক আছে, আছে নে নাই? এইটো আমাৰ নেশ্যনেল এমব্লেমটো সকলোৱে জানে। চ' সাৰনাথত যিটো পিলাৰ আছে, সেই সাৰনাথৰ পিলাৰটোৰ ওপৰত এই নেশ্যনেল এমব্লেমটো আছিল, তাৰ পৰাই লোৱা হৈছে। ঠিক আছে, অ'কে। চ' নেশ্যনেল এমব্লেমটো কেতিয়া এডপ্ট কৰা হৈছিল? 26 জানুৱাৰী 1950 চনত। এবাৰ প্ৰশ্ন আহিছে যে এই নেশ্যনেল এমব্লেমটো বা এই অশোকা পিলাৰত কি কি জন্তু আছে? তো ইয়াতে 4টা সিংহ আছে, এলিফেণ্ট আছে, হৰ্চ আছে আৰু বুল আছে। চ' টোটেল 4টা জন্তু আছে। কি কি জন্তু? এটা হৈছে লায়ন, আৰু হৈছে এলিফেণ্ট, আৰু হৈছে হৰ্চ, আৰু হৈছে বুল। ঠিক আছে, মনত থাকিব 4টা জন্তু আছে, LEHB, লায়ন, এলিফেণ্ট, হৰ্চ এণ্ড বুল। চ' এইখিনি আছিল মৌৰ্যান ডাইনেষ্টিৰ বিষয়ে। ইয়াৰ বাহিৰত একো পঢ়াৰ প্ৰয়োজন ইমান নাই। মৌৰ্যান ডাইনেষ্টি হৈ গ'ল। মৌৰ্যান ডাইনেষ্টিৰ শেষৰজন ৰুলাৰৰ কথা আমি পঢ়িলো, বৃহদ্ৰথ। এই বৃহদ্ৰথৰ এজন মিলিটাৰী কমাণ্ডাৰ আছিল, সেনাপতি এজন আছিল, যাৰ নাম আছিল পুষ্যমিত্ৰ শুঙ্গা। যেতিয়া মৌৰ্যান ডাইনেষ্টি দুৰ্বল হৈ পৰিল, এই পুষ্যমিত্ৰ শুঙ্গাই আৰু সেইবোৰ সহ্য কৰি থাকিব নোৱাৰিলে। এই ধৰণৰ দুৰ্বল ৰজাক ৰাখি লাভ নাই বুলি ভাবি বৃহদ্ৰথক কি কৰিলে? মাৰি পেলালে নিজৰ সেনাপতিয়ে। নিজৰ সেনাপতি কোন? পুষ্যমিত্ৰ শুঙ্গা। পুষ্যমিত্ৰ শুঙ্গাই তাক মাৰি কেনে নিজে ৰজা হৈ গ'ল। তেতিয়াৰ পৰা আৰম্ভ হ'ল শুঙ্গা ডাইনেষ্টি। এই যে আমাৰ নোটছটো আছিল। ঠিক আছে, আচ্ছা, মৌৰ্যাৰ পিছত আমি শুঙ্গা লিখিব লাগিছিল। ইয়াতে এটা শুঙ্গা লিখিব লাগিছিল। ঠিক আছে, শুঙ্গা ডাইনেষ্টিৰ বিষয়ে আমি লিখা নাই, শুঙ্গা ডাইনেষ্টি। তো শুঙ্গা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন? পুষ্যমিত্ৰ শুঙ্গা। এই পুষ্যমিত্ৰ শুঙ্গাৰ এজন ল'ৰা এটা আছিল, পুতেক এটা আছিল, তাৰ নাম আছিল অগ্নিমিত্ৰ। এই অগ্নিমিত্ৰৰ ভালপোৱা ছোৱালী এগৰাকী আছিল মালবিকা। মালবিকা বুলি যে কয়, মালবিকা। এই অগ্নিমিত্ৰ আৰু মালবিকাৰ প্ৰেম কাহানী লৈ পেলে কালিদাসে কিতাপ ৰচনা, নাটক এখন ৰচনা কৰিছে, যাৰ নাম হৈছে মালবিকা অগ্নিমিত্ৰম।
প্ৰশ্ন যে পোৱা তোমালোকে মালবিকা অগ্নিমিত্ৰম কোনে লিখিছিল? কালিদাসে লিখিছিল। কাৰ বিষয়ে লিখিছিল? পুষ্যমিত্ৰ শৃংগাৰ পুতেক অগ্নিমিত্ৰা আৰু মালবিকাৰ প্ৰেম কাহিনী লিখিছিল। কিন্তু কালিদাসে এওঁলোকৰ সময়ত লিখা নাই, বহু পিছত গৈ পেলাইহে গুপ্তা ডাইনেষ্টিত আই থিংক গৈ পেলাই লিখিছে, পিছত গৈ কিনে লিখিছে, নে ক'ত লিখিছে আমি পাম বাৰু অলপ পিছত, দেৰিকে লিখিছে, এইটো সময়ত লিখা নাই, বাট এওঁলোকৰ বিষয়ে লিখিছে। এওঁলোকৰ বিষয়ে আৰু ক'ত মেনশ্যন কৰা আছে? পতঞ্জলি আমি জানো, য়োগা ফিলচফি যোনে দিছিল, এই পতঞ্জলিৰ এখন কিতাপ আছে মহাভাষ্য। মহাভাষ্যত কৈছে যে পুষ্যমিত্ৰ শৃংগই অশ্বমেধা যজ্ঞ পাতিছিল। অশ্বমেধা যজ্ঞটো আৰু বহুতে পাতিছিল। তো অশ্বমেধা যজ্ঞ কোনে পাতিছিল সেইটো ইম্পৰ্টেণ্ট নহয়, বাট ইম্পৰ্টেণ্ট হৈছে যে পতঞ্জলিৰ এখন কিতাপ আছিল, কিতাপখনৰ নাম হৈছে মহাভাষ্য। ঠিক আছে। শুঙ্গা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন, শেষৰ ৰুলাৰজনৰ নাম হৈছে দেৱভূতি। দিছ ৱাজ অল এবাউট শুঙ্গা ডাইনেষ্টি। হৈ গ'ল। চ' নোটছটো অলপমান মাজত শুঙ্গা লিখাৰ কাৰণে অলপমান খেলি মেলি হ'ল, তোমালোকে লিখোঁতে অলপ চাই চিতি লিখিবা, বা এটা কাম কৰি দিয়া, ইয়াতে এটা হেছটেগ এটা দি দিয়া, যদি কোনোবাই লিখি আছা ইয়াতে এটা হেছটেগ এনেকে দি কেনে ইয়াতে আৰম্ভ কৰি দিয়া, তলত থাকি গ'লে একো নহয়, হয় নাই? বা ধুনীয়াকে এনেকে এডাল আঁচনি এনেকেও কিবা এটা কৰিব পাৰা, ইয়াত লিখি ল'বা শুঙ্গাৰ পইণ্ট কেইটা। শুঙ্গাৰ পিছত আমাৰ আহি গ'ল কুষাণ বংশ। কুষাণখিনি ডাইৰেক্টলি মগধত ৰুল নহয়, তেওঁলোক অলপ তলৰ ফালে আছিল, তাৰ পৰা কিছু সময় মগধৰ ফালেও আহিছিল। কুষাণৰ যিজন 4 নম্বৰ ৰুলাৰ, 4th ৰুলাৰ, তেওঁৰ নাম আছিল কনিষ্কা। তেওঁ আটাইতকৈ ইম্পৰ্টেণ্ট ৰুলাৰ। তেওঁ এই যে শকাব্দী বুলি যে আমি কওঁ, শাকা এৰা 78 AD আৰম্ভ হৈছিল। যেতিয়া 78 AD, বৰ্তমান যেনেকৈ 2026 চন, চ' তেতিয়া যেতিয়া 78 AD, তেতিয়া এইফালে 0 শাকা আৰম্ভ হৈছিল। মানে 2026 চনক যদি আমি শাকা এৰালৈকে লৈ যাব লাগে, 78 এটা কি কৰিম? মাইনাছ কৰি দিম। নে +1 লাগিব নে নালাগিব এইটো চাই ল'বা নহ'লে কনফাৰ্ম কৰি, এইটো জাষ্ট বুজাবলৈ হ'ব। শাকা এৰা কোনে আৰম্ভ কৰিছে? কনিষ্কাই আৰম্ভ কৰিছে। কনিষ্কা কোন বংশৰ আছিল? কুষাণ বংশৰ আছিল। কনিষ্কাই আৰু কি কৰিছে? কনিষ্কাই ভাৰতত গোল্ড কইন্স আৰম্ভ কৰিছিল। ভাৰতলৈ গোল্ড কইন্স আৰু বেলেগেও আনিছে, ইণ্ডো গ্ৰীকসকলেও ভাৰতলৈ গোল্ড কইন্স আনিছিল আৰু ইছ্যু কৰিছিল, ভাৰতত গোল্ড কইন্স চলাইছিল। কিন্তু কনিষ্কাই মানে প্ৰশ্ন কৰবাত এনেকৈ দেখা, ইণ্ডো গ্ৰীকসকলে আগতে আনিছিল। অপশ্যনত যদি দেখিছা যে ইণ্ডো গ্ৰীক্স মাৰিবা, যে ভাৰতত গোল্ড কইন কোনে প্ৰথম আৰম্ভ কৰিছিল। ইণ্ডো গ্ৰীক্স যদি আছে ইণ্ডো গ্ৰীক্স মাৰিবা, ইণ্ডো গ্ৰীক্স যদি নাই, ভাৰতত গোল্ড কইন কোনে আৰম্ভ কৰিছিল? কুষাণে আৰম্ভ কৰিছিল। কুষাণৰ কোন? কনিষ্কাই আৰম্ভ কৰিছিল। দুইটা প্ৰশ্নই আহিছে বেলেগ বেলেগ, আৰু দুইটা অপশ্যন একেলগে নিদিয়ে, হয়তো ইণ্ডো গ্ৰীক দিব, নহয়তো বা কনিষ্কা দিব। এইজন কনিষ্কাই 4th বুদ্ধিষ্ট কাউন্সিল পাতিছিল ক'ত? কুণ্ডলবন, কাশ্মীৰত, য'ত নেকি ঋষি বাসুমিত্ৰাই চেয়াৰমেন, তেওঁ অধ্যক্ষতা কৰিছিল। তো থাৰ্ডৰ পিছত আমি পালো 4th বুদ্ধিষ্ট কাউন্সিল কোনে পাতিছিল? কনিষ্কাই পাতিছিল। কনিষ্কাই 4th বুদ্ধিষ্ট কাউন্সিল ক'ত পাতিছিল? কুণ্ডলবন। কুণ্ডলবন ক'ত আছে? কাশ্মীৰত আছে। এই কনিষ্কা কি বংশৰ ৰজা আছিল? কুষাণ বংশৰ ৰজা আছিল। হৈ গ'ল বুদ্ধিষ্ট কাউন্সিল ৰিভাইজ। ঠিক আছে। এই কুষাণ বংশৰ সময়ত তেওঁ বিভিন্ন গুণী জ্ঞানী ইণ্টেলেকচুৱেল মানুহক পেট্ৰনাইজ কৰিছিল, তেওঁলোকক ছাপৰ্ট কৰিছিল, তেওঁলোকে নিজৰ কাম কৰাৰ কাৰণে। চৰক সংহিতা, বুকছ অন মেডিচিন, চৰকে লিখিছিল। অগ্নিবেশা তন্ত্ৰ, এখন আয়ুৰ্বেদিক গ্ৰন্থ, যিখন বৰ্তমান হেৰাই থাকিল, এই কুষাণ বংশৰ সময়ত ৰচনা কৰা হৈছিল। সুশ্ৰুতৰ নাম আমি জানো, যাক ফাদাৰ অফ চাৰ্জাৰী বুলি কোৱা হয়। এই সুশ্ৰুতে নিজৰ ৰিচাৰ্চসমূহ এই সময়ছোৱাত কৰিছিল। আৰু যে আমি পাওঁ গান্ধাৰা এণ্ড মথুৰা স্কুল অফ আৰ্ট, এই কুষাণ বংশৰ ৰুলৰ সময়তে ডেভেলপ হৈছিল। তাৰে বহু পিছত গুপ্তা ডাইনেষ্টি আহে।
গুপ্তা ডাইনেষ্টিৰ পিৰিয়ডক ভাৰতত গোল্ডেন এজ বুলি কোৱা হয় কাৰণ লিখা মেলাৰ ক্ষেত্ৰতে হওক লিটাৰেচাৰৰ ক্ষেত্ৰতে হওক আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰতে হওক ভাৰতে গুপ্তা ডাইনেষ্টিৰ সময়ত বহুখিনি আগুৱাই গৈছিল সেইকাৰণে গোল্ডেন এজ বুলি কোৱা হয় গুপ্তা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় শ্ৰীগুপ্তা নোটছত ভৰাই যাবা গুপ্তা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন শ্ৰীগুপ্তা ইমান লিখিলে হ'ল ইয়াতকে বেছি লিখিব নালাগে তেওঁ ফাউণ্ডাৰহে হয় বাট ইমান পাৱাৰফুল ৰুলাৰ নাছিল গুপ্তা ডাইনেষ্টিৰ যিজন ছভৰেইন এণ্ড ট্ৰু ইণ্ডিপেণ্ডেণ্ট ফাৰ্ষ্ট পাৱাৰফুল ৰুলাৰ হি ইজ চন্দ্ৰগুপ্তা ওৱান মনত ৰাখিবা মৌৰ্যান ডাইনেষ্টিৰ চন্দ্ৰগুপ্তা মৌৰ্য আৰু গুপ্তা ডাইনেষ্টিৰ যিজন প্ৰথম পাৱাৰফুল ছভৰেইন এণ্ড ট্ৰু ইণ্ডিপেণ্ডেণ্ট ৰুলাৰ চন্দ্ৰগুপ্তা ওৱান both are different দুইজন বেলেগ বেলেগ মানুহ হ'ব চন্দ্ৰগুপ্তা মৌৰ্য এজন আছিল মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ তেওঁ চন্দ্ৰগুপ্তা বেলেগ তেওঁৰ লগত কৌটিল্য অৰ্থশাস্ত্ৰ আছিল বিষ্ণুগুপ্তা বাট চাণক্য আছিল তেওঁৰ লগত এইজন চন্দ্ৰগুপ্তা কিন্তু বেলেগ এইজন হৈছে গুপ্তা ডাইনেষ্টিৰ চন্দ্ৰগুপ্তা এওঁ এটা টাইটেল লৈছিল মহাৰাজাধিৰাজা এওঁ গোল্ড কইন আগত আমি দুবাৰ পালো এবাৰ হৈছে ইণ্ডো গ্ৰীকসকলে আৰু এবাৰ কনিষ্কা কুষাণ বংশৰ তেওঁলোকে আৰম্ভ কৰিছিল তাৰ লগতে চন্দ্ৰগুপ্তা ওৱানেও গোল্ড কইন ইন্ট্ৰডিউচ কৰিছিল চন্দ্ৰগুপ্তা ওৱানৰ গোল্ড কইন বিলাকক ডিনাৰ্ছ বুলি কোৱা হয় যদি সুধে গুপ্তা ডাইনেষ্টিৰ সময়ত ইছ্যু কৰা গোল্ড কইনছক কি বুলি কোৱা হয় কি বুলি কবা ডিনাৰ্ছ বুলি কবা হ'ব গুপ্তা ডাইনেষ্টিৰ আটাইতকৈ যিজন পাৱাৰফুল ৰুলাৰ গ্ৰেটেষ্ট কিং অফ দ্য ডাইনেষ্টি তেওঁ হৈছে সমুদ্ৰগুপ্তা মনত থাকিব সমুদ্ৰগুপ্তাৰ বিষয়ে আমি ক'ত পঢ়িবলৈ পাওঁ যেনেকে অশোকাৰ বিভিন্ন ৰক এডিক্ট পিলাৰ এডিক্ট আছে সেই ধৰণে সমুদ্ৰগুপ্তাৰো এটা পিলাৰ ইনস্ক্ৰিপশ্যন আছে এলাহাবাদত আছে যাক প্ৰয়াগ প্ৰসতি বুলি কোৱা হয় এই প্ৰয়াগ জানো না প্ৰয়াগৰাজ কাক কয় এলাহাবাদক কয় প্ৰয়াগৰাজ সেই এলাহাবাদত এটা পিলাৰ এটা স্তম্ভ এটা আছে যাৰ নাম হৈছে প্ৰয়াগ প্ৰসতি এই প্ৰয়াগ প্ৰসতি পিলাৰটো কাক ডেডিকেট কৰা হৈছে সমুদ্ৰগুপ্তাক ডেডিকেট কৰা হৈছে তেওঁ আছিল মোষ্ট পাৱাৰফুল এণ্ড গ্ৰেটেষ্ট কিং বিভিন্ন ঠাইত যুদ্ধ বিগ্ৰহ কৰিছিল আৰু জিকি আহিছিল সেই কাৰণে তেওঁক নেপোলিয়ন অফ ইণ্ডিয়া বুলিও কোৱা হয় কাক কয় নেপোলিয়ন অফ ইণ্ডিয়া বুলি সমুদ্ৰগুপ্তাক কয় এই গুপ্তা ডাইনেষ্টিৰ আন এজন ৰজা হৈছে চন্দ্ৰগুপ্তা টু এজনটো আছিল ফাৰ্ষ্ট পাৱাৰফুল ৰুলাৰ চন্দ্ৰগুপ্তা ওৱান যোনে নেকি ডিনাৰ্ছ গোল্ড কইন ইছ্যু কৰিছে তেওঁ গ'ল এবাৰ আহিল চন্দ্ৰগুপ্ত তাৰপিছত সমুদ্ৰগুপ্তা তাৰপিছত চন্দ্ৰগুপ্তা টু এই চন্দ্ৰগুপ্তা টুৱে নিজৰ ভায়েক ৰামাগুপ্তাক হত্যা কৰি বহি গ'ল চন্দ্ৰগুপ্তা টুৱে চিলভাৰ কইন ইন্ট্ৰডিউচ কৰিছিল চন্দ্ৰগুপ্তা টুৱে নিজকে বিক্ৰমাদিত্য বুলি কৈছিল আৰু চন্দ্ৰগুপ্তা ওৱানে কি কৈছিল মহাৰাজাধিৰাজা বুলি কৈছিল তেওঁৰ বিষয়ে আমি মেহৰৌলি আইৰণ পিলাৰত উল্লেখ পাওঁ সমুদ্ৰগুপ্তাৰ বিষয়ে আমি ক'ত পাওঁ প্ৰয়াগ প্ৰসতিত আৰু চন্দ্ৰগুপ্তা টুৰ বিষয়ে আমি মেহৰৌলি আইৰণ পিলাৰ দিল্লীত আছে তাতে পাওঁ নৱৰত্নৰ বিষয়ে আমি শুনি থাকো ন 9 জুৱেলছ এই নৱৰত্ন কাৰ কোৰ্টত আছিল কাৰ ৰাজসভাত আছিল কাৰ ৰাজসভা শুৱনি কৰিছিল নৱৰত্নই চন্দ্ৰগুপ্ত টুৰ ৰাজসভা শুৱনি কৰিছিল এই নৱৰত্ন 9টা উল্লেখ কৰা নাই কিন্তু কেইটামান উল্লেখ কৰিছিল যেনেকৈ ধনৱন্ত্ৰী আছিল ধনৱন্ত্ৰী এজন ডক্টৰ ফিজিচিয়ান আছিল কালিদাস আছিল কালিদাস এই যে ৰচনাবিলাক কৰিছিল কাৰ সময়ত এই গুপ্তা ডাইনেষ্টিৰ সময়ত তেওঁ চন্দ্ৰগুপ্তা টুৰ ৰাজসভাৰ এজন নৱৰত্ন আছিল তো শেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি কালিদাসক কোৱা হয় বৰাহমিহিৰ আছিল এষ্ট্ৰনমাৰ বেতালাভট্টা আছিল বেতালাভট্টাই মন্ত্ৰশাস্ত্ৰ ৰচনা কৰিছে নীতি প্ৰদীপা ৰচনা কৰিছে আৰু এটা অমৰ সিম্হা আছিল লেক্সিকোগ্ৰাফাৰ মানে কি ডিকচনাৰী টাইপ অমৰ কোশ কোনে ৰচনা কৰিছিল অমৰ সিম্হা লেক্সিকো মিনিং মেকিং মিনিং ৱৰ্ড বা সেন্টেন্সৰ মিনিং লেক্সিকোগ্ৰাফাৰ অমৰ সিম্হা এইবিলাক নৱৰত্ন চন্দ্ৰগুপ্তা টুৰ ৰাজসভাৰ আছিল ফাহিয়ান যিজন নেকি ফাৰ্ষ্ট চাইনিজ ট্ৰেভেলাৰ তেওঁ চন্দ্ৰগুপ্তা টুৰ সময়ত ভাৰত ভ্ৰমণ কৰিছিল ভাৰত ঠিক আছে আৰু এজন চাইনিজ ট্ৰেভেলাৰৰ নাম আমি পাৰো নহয় যিজন অসমলৈও আহিছিল কোন আছিল হিউৱেন চাঙৰ আগতেই ফাহিয়ান প্ৰথমজন চাইনিজ ট্ৰেভেলাৰ ভাৰতলৈ আহিছিল কাৰ সময়ত চন্দ্ৰগুপ্তা টুৰ সময়ত তেওঁৰ সময়ত ৰচনা হোৱা কিছু কিতাপৰ নাম বুকছ যেনেকৈ কালিদাস
কালিদাসে কি লিখিছে এইবোৰৰ ওপৰত খুব প্ৰশ্ন আহে অভিজ্ঞান শকুন্তলম মালবিকা অগ্নিমিত্ৰম ৰঘুবংশা মেঘ দত্তা কুমাৰ সম্ভৱম ঋতু সংহাৰা কাৰ সময়ত ৰচিত হৈছে কালিদাসৰ সময়ত মুদ্ৰা ৰাক্ষসা বিশাখা দত্তই লিখিছে কাৰ বিষয়ে চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে লিখিছিল আৰ্যভট্টৰ নাম জানো যোনে নেকি শূন্য আৱিষ্কাৰ কৰিছিল তেওঁ লিখিছে সূৰ্য সিদ্ধান্ত বৰাহমিহিৰ पंच सिद्धांतिका বা বৃহৎ সংহিতা লিখিছে কোনে বৰাহমিহিৰে তাৰ পিছত এই চন্দ্ৰগুপ্ত টুৰ এজন পুতেক আহে যাৰ নাম হৈছে কুমাৰ গুপ্তা 1 কুমাৰ গুপ্তাই কি কৰে নালন্দা বিশ্ববিদ্যালয় এস্টাবলিশ কৰে যদি প্ৰশ্ন খুদে নালন্দা বিশ্ববিদ্যালয় কোনে এস্টাবলিশ কৰিছিল কবা কুমাৰ গুপ্তা 1 এ এস্টাবলিশ কৰিছিল এই সময়ছোৱাত মধ্যপ্ৰদেশত বাঘ কেভছ কোট আছে কলে কবা মধ্যপ্ৰদেশত ডেভেলপ হৈছিল এই বাঘ কেভছৰ ভিতৰত কি আছে মুৰাল পেইন্টিংছ আছে খুব ডাঙৰ যে পেইন্টিংছ কিছুমান ভগৱানৰ পেইন্টিং এনেকুৱা ডাঙৰ কালাৰফুল কৰি কিনে সেইবোৰ হৈছে মুৰাল পেইন্টিংছ বাঘ কেভছৰ ভিতৰত আছে মধ্যপ্ৰদেশত আছে এই সময়ছোৱাত অজন্তা কেভছ অজন্তাই নীলোৰা আমি পাই থাকো ন অজন্তা কেভছ ডেভেলপ হৈছিল অজন্তা কেভছ কিন্তু গুপ্তা ডাইনেষ্টিয়ে ডেভেলপ কৰা নাছিল অজন্তা কেভ সাউথ ইণ্ডিয়াত এটা খুব পাৱাৰফুল ডাইনেষ্টি আছিল প্ৰভাৱশালী শতবাহনাস এই শতবাহনাস আৰু ভাকাটাকাস তেওঁলোকে অজন্তা কেভছ ডেভেলপ কৰিছিল যি সময়ত গুপ্তা ডাইনেষ্টিৰ ৰুল চলি আছিল একে সময়তে ভাকাটাকাছৰো ৰুল চলি আছিল তাৰমানে ভাকাটাকাছ ওৱেৰ দা কণ্টেম্পৰেৰী টু দা গুপ্তাছ সমসাময়িক সেইকাৰণে উল্লেখ কৰি দিয়া হৈছে ইয়াত অজন্তা কেভ সেই সময়তে বিল্ড আপ হৈছিল বাই শতবাহনা এণ্ড ভাকাটাকাছ অজন্তা কেভছ কোন ধৰ্মক ডেডিকেট কৰি ফেলে বুদ্ধিজম আৰু এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় শতবাহনাৰ বিষয়ে আমি নপঢ়ো ডিটেইলত ইয়াতে খুব ডেফটত সোধা পৰীক্ষাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট নৰ্মেল পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে আমি নপঢ়ো এজন মাত্ৰ ৰুলাৰৰ নাম পঢ়িম সেয়া হৈছে গৌতমী পুত্ৰী সাতকাৰিণী কোন আছিল শতবাহনাৰ আটাইতকৈ গ্ৰেটেষ্ট ৰুলাৰজনৰ নাম আছিল ইমান এটা প্ৰভাৱশালী ডাইনেষ্টি গুপ্তা ডাইনেষ্টি কিয় ধ্বংস হৈ যায় ডিক্লাইন কিয় হয় কাৰণ হুনছ ইনভেজন হুনছ বাহিৰৰ পৰা তেওঁলোক আহিছিল আহি ভাৰতত আক্ৰমণ চলায় লুটি-পুটি লৈ যায় এই কুমাৰ গুপ্তা আৰু স্কন্দগুপ্তা 1ৰ সময়ত হুনে কি কৰে ভাৰত আক্ৰমণ কৰি লুটি-পুটি লৈ যায় যাৰ কাৰণে গুপ্তা ডাইনেষ্টি দুৰ্বল হৈ পৰে আলো বুজি ঠিক আছে ক্লিয়াৰ হৈ গল সো এই যেটো ক্ৰনলজিৰ বিষয়ে আমি আৰম্ভণিতে ডিসকাস কৰিছো ঠিক আছে আৰম্ভণিতে যেটো ক্ৰনলজিৰ বিষয়ে আমি ডিসকাস কৰিলো হৰিয়াঙ্কা শিশুনাগ নন্দ মৌৰ্য ইয়াত মৌৰ্যৰ পিছত আমাৰ কি সোমাই যাব মৌৰ্যৰ পিছত আমাৰ শুঙ্গা ডাইনেষ্টিটো আমাৰ ৰৈ গৈছে ৰাইট ইয়াত আমাৰ শুঙ্গাটো ৰৈ গৈছিল শুঙ্গা ডাইনেষ্টিত সোমাই যাব হৰিয়াঙ্কা শিশুনাগ নন্দ মৌৰ্য শুঙ্গা কুষাণ আৰু গুপ্তা এই ডাইনেষ্টি কেইটাৰ বিষয়ে আমি পঢ়িলো আই হোপ তোমালোকে বুজি পালা পঢ়িত মই যেনেকৈ দেখাইছো এই ধৰণে পুথিলাকে লৈ ফেলে গোটেই ডাইনেষ্টি কেইটা লিখি তাৰ তলে তলে তেওঁলোকৰ ইম্পৰ্টেন্ট যি 2-4-5টা পইণ্ট থাকে লিখি লবা এটা পেজতে গোটেই ডাইনেষ্টিৰ নোটস কমপ্লিট ক্লিয়াৰ ওকে ঠিক আছে বাকি মক টেষ্ট দিব বিচাৰিলে লাৰ্নিং কিউবৰ এপত গৈ তোমালোকে দিব পাৰিবা নেক্সট এইটো এটা হোৱাটছএপ নাম্বাৰ আছে কিবা যদি মক টেষ্ট বা গাইড বুক ৰিলেটেড ডাউট থাকে হোৱাটছএপ কৰিব পাৰিবা নেক্সট আমি স্টাৰ্ট কৰিম চাপ্টাৰ নাম্বাৰ 6 that is our last chapter so ঠিক আছে আৰম্ভ কৰিব পাৰি চাপ্টাৰ 6 পোষ্ট গুপ্তা ডাইনেষ্টিছ গুপ্তা গুচি গ'ল গুপ্তাৰ পিছত আৰু কোন আহে পুষ্যৱতী বা বৰ্ধন ডাইনেষ্টি ফাউণ্ডাৰ আছিল পুষ্যৱতী বৰ্ধন তো বৰ্ধন ডাইনেষ্টি বা এক পুষ্যৱতী ডাইনেষ্টি বুলিও কোৱা হয় বা পুষ্যৱতী বৰ্ধন ডাইনেষ্টি বুলিও কোৱা হয় ফাউণ্ড কৰিছিল এই পুষ্যৱতী ফাউণ্ড কৰিল গুচি গ'ল এই ডাইনেষ্টিটোৰ ইম্পৰ্টেন্ট ৰুলাৰজনৰ নাম হৈছে হৰ্ষবৰ্ধন নামটো শুনা লাগেনে হৰ্ষবৰ্ধন অসমত কামৰূপত সেই সময়ত এজন ৰুলাৰ আছিল যাৰ নাম ভাস্কৰ বৰ্মন
এই ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল হৰ্ষবৰ্ধন আৰু জানিবলৈ পোৱা মতে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন দুইজনে ফ্ৰেণ্ড আছিল, বন্ধু আছিল। এই হৰ্ষবৰ্ধন এজন ইম্পৰ্টেণ্ট ৰুলাৰ কোনটো ডাইনেষ্টিৰ? বৰ্ধন ডাইনেষ্টিৰ। এই হৰ্ষবৰ্ধনৰ সময়তে হিউৱেন চাং ভাৰতলৈ আহে। যিহেতু ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ কি আছিল? বন্ধু আছিল। হিউৱেন চাঙক হৰ্ষবৰ্ধনক কৈ ফালে ভাস্কৰ বৰ্মনে হিউৱেন চাঙক অসমলৈও লৈ আহে, কামৰূপলৈ লৈ আহে। হৰ্ষবৰ্ধনৰ কেপিটেল মানে বৰ্ধন ডাইনেষ্টিৰ কেপিটেল আছিল কনৌজ। হৰ্ষবৰ্ধনৰ জীৱনী হৰ্ষচৰিতা কোনে লিখিছে? বাণভট্টই লিখি গৈছে। বাণভট্টই আৰু এখন কিতাপ লিখিছে, তাৰ নাম হৈছে কাদাম্বৰী। হিউৱেন চাং আহিল, তেওঁ আছিল ছেকেণ্ড চাইনিজ ট্ৰেভেলাৰ। প্ৰথমজনৰ বিষয়েও পঢ়িছো। প্ৰথমজন কোন? ফাহিয়ান। কাৰ সময়ত আহিছিল? চন্দ্ৰগুপ্তা টু, গুপ্তা ডাইনেষ্টিৰ। ছেকেণ্ড চাইনিজ ট্ৰেভেলাৰ, তেওঁ ইণ্ডিয়া ভিজিট কৰিলে। হৰ্ষবৰ্ধনৰ সময়ত তেওঁ আহি ফালে অসমতো ভিজিট কৰিল আৰু কি লিখি গৈছে? চি ইউ কি নামৰ কিতাপখন লিখি গৈছে। হৈ গ'ল পুষ্যভূতি বা বৰ্ধন ডাইনেষ্টি ইমানেই। তাৰ পিছত আন এটা ইম্পৰ্টেণ্ট ডাইনেষ্টি হৈছে পালা ডাইনেষ্টি। পালা ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন? গোপালা। এই পালা ডাইনেষ্টিয়ে উদান্তপুৰী ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিছিল। এই পালা ডাইনেষ্টিৰে আন এজন ৰুলাৰ ধৰ্মপালা, তেওঁ বিক্ৰমশিলা ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিছিল। মনত পৰেনে নালান্দা ইউনিভাৰ্চিটি কোনে এষ্টাব্লিছ কৰিছিল? অলপ আগত আমি 2 মিনিট আগত পঢ়িছো। নালান্দা ৱাজ এষ্টাব্লিছ বাই কুমাৰগুপ্তা ওৱান, হয়নে? আমি মিলাই চাওঁ, এয়া কুমাৰগুপ্তা ওৱান, অলপ আগত পঢ়িছো। ফাউণ্ডেড নালান্দা ইউনিভাৰ্চিটি। নালান্দা ইউনিভাৰ্চিটি গুপ্তা পিৰিয়ডত কুমাৰগুপ্তা ওৱানে এষ্টাব্লিছ কৰিছিল। ৰাইট, ঠিক আছে। উদান্তপুৰী আৰু বিক্ৰমশিলা পালা ডাইনেষ্টিৰ সময়ত গোপালা আৰু ধৰ্মপালাই এষ্টাব্লিছ কৰিছিল। তেওঁলোকৰ আৰু এজন ৰুলাৰ আছিল যাৰ নাম আছিল মহিপালা ওৱান। এই মহিপালা ওৱানৰ বিষয়ে আমি ৰাজ তৰংগিনী নামৰ কিতাপত উল্লেখ থকা পোৱা যায়। ৰাজ তৰংগিনী কোনে লিখিছিল? কালহানে লিখিছিল। কালহানে কি লিখিছিল? ৰাজ তৰংগিনী। বহু কেইখন কিতাপৰ নাম আমি পালো, হয়নে? যেনেকে মুদ্ৰা ৰাক্ষসা, বিশাখা দত্তা, আৰু কি পালো? কালিদাসৰটো কেইবাখনো পালো, মালবিকা অগ্নিমিত্ৰম, ৰঘুবংশা, অভিজ্ঞানা শকুন্তলম, আৰু বহুত কেইবাখনো পালো। চাই ল'ব নোটছটো। বেতালা ভাত্তা, মন্ত্ৰশাস্ত্ৰ, এইবিলাক পালো, হয়নে? যি নহওক, ৰাজ তৰংগিনী কোনে লিখিছিল? কালহানে লিখিছিল। সাউথ ইণ্ডিয়াত এই সময়ছোৱাত চোলা ডাইনেষ্টি বুলি চলি আছিল, খুব পাৱাৰফুল আছিল। চোলা ডাইনেষ্টিৰ এজন পাৱাৰফুল ৰুলাৰ আছিল ৰাজেন্দ্ৰ ওৱান, যাক নেপোলিয়ন অফ সাউথ ইণ্ডিয়া বুলিও কোৱা হয়। ইউজুৱেলি নেপোলিয়ন অফ ইণ্ডিয়া বুলি ক'লে কাক বুজা যায়? আমি অলপ আগত পঢ়িছো, সমুদ্ৰগুপ্তা, যিজন নেকি গুপ্তা ডাইনেষ্টিৰ most powerful ruler. But South India specific যদি কয় তেতিয়াহ'লে হ'ব ৰাজেন্দ্ৰ ওৱান। এইটো প্ৰশ্ন এবাৰ আহিছে, আই থিংক তেজপুৰ ইউনিভাৰ্চিটি বি এড এন্ট্ৰেন্সত আহিছে, যে বৃহদেশ্বৰা টেম্পল, যিটো নেকি তাঞ্জোৰ মানে তাঞ্জোৰ তামিলনাডুত আছে, কোনে বনাইছিল? ৰাজা ওৱানে বনাইছিল, চোলা ডাইনেষ্টিৰ। এইটো এটা ইউনেস্কো হেৰিটেজ চাইট হয়। এই চোলা ডাইনেষ্টিৰ সময়ত গঢ়ি উঠা আন কিছু টেম্পল হৈছে গংগাইকোণ্ডা চোলাপুৰম টেম্পল, এইটো তামিলনাডুত আছে। কোনে বনাইছে? ৰাজেন্দ্ৰ ওৱানে বনাইছে, ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। আৰু আছে ঐৰাৱতেশ্বৰা টেম্পল, কোনে বনাইছে? ৰাজেন্দ্ৰ টুৱে বনাইছে, এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ইয়াৰ ওপৰৰ কথাখিনিৰ লগত ৰিলেটেড নহয়, বাট এনে যদি আমাক কেতিয়াবা প্ৰশ্ন সোধে দিলৱাৰা জৈন টেম্পল ক'ত আছে? আমি কম মাউণ্ট আবু, ৰাজস্থানত আছে। That's all in this ancient history series. Okay, so এই যিখিনি নোটছৰ পৰা আমি পঢ়িলো, সেই নোটছখিনি এই মাষ্টাৰ গাইডবুকখনত আছে। ইয়াৰ পৰা ধুনীয়াকে আমি ৰিভাইজো কৰিব পাৰো। ক্লিয়াৰ হৈছে? চ' BEd এন্ট্ৰেন্স দিব বিচৰাসকলে গাইডবুকখন ফ'ল' কৰিব পাৰে, লগত মক টেষ্ট দিব পাৰে। মক টেষ্টৰ কাৰণে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি তাতে পাই যাব। ইন ডাউট ইউ কেন হোৱাটছএপ আছ দিছ নাম্বাৰ, আই থিংক স্ক্ৰীণত নাম্বাৰ এটা আহি আছে, তাতে হোৱাটছএপ কৰিলে হৈ যাব। ঠিক আছে, যিসকলে তোমালোকে 3টা ভিডিঅ' চালা বা এই ভিডিঅ'টো অন্তত চালা, প্লিজ পুট এ কমেণ্ট। ঠিক আছে, কিবা এটা কমেণ্ট তোমালোকে
দিয়া ভাল লাগিব কমেন্টবোৰ পঢ়ি যেহেতু তিনটা দীঘল ভিডিঅ'ত আমি এনচিয়েন্ট হিষ্ট্ৰী শেষ কৰিলো 3 আৱাৰ্ছ তিনটা মিলি ফেলে 3 আৱাৰ্ছত এণ্টায়াৰ এনচিয়েন্ট হিষ্ট্ৰী আমি শেষ কৰিবলৈ চেষ্টা চলালো অল ইম্পৰ্টেণ্ট পইণ্টছ এণ্ড আই থিংক ইয়াৰ বাহিৰত প্ৰশ্ন নাহে ক্লিয়াৰ এইখিনি পঢ়ি গ'লে দ্যাটছ সাফিচিয়েণ্ট এটা কমেন্ট দিবা মই প্ৰত্যেকটো কমেন্ট চাওঁ পুনৰ লগ পাম নেক্সট এটা ভিডিঅ'ত থ্যাংক ইউ সো মাচ